নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ আহিছোঁ। বৰ্তমান অসমত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত খুব ভয়ানকভাৱে দেখা দিয়া সামাজিক ব্যাধি এটাৰ কথা আলোচনা কৰিবলৈ। ব্যাধিটোৰ নাম হ'ল ড্ৰাগ এডিকশ্যন, ড্ৰাগ আসক্তি। ই আচলতে এক প্ৰকাৰ শাৰীৰিক আৰু মানসিক বেমাৰ। ইয়াৰ ফলত ব্যক্তিজনে বিভিন্ন ধৰণৰ ক্ষতিকাৰক মেডিচিন বা নানা ধৰণৰ নিচাযুক্ত দ্ৰব্য বাৰে বাৰে ব্যৱহাৰ কৰিবলৈ বাধ্য হয়। ফলস্বৰূপে সেই মানুহজনৰ স্বাস্থ্য, কেৰিয়াৰ আৰু ভৱিষ্যত সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। গতিকে বন্ধুসকল, আপোনালোকে যদি আপোনাৰ ওচৰে পাজৰে ক'ৰবাত তেনেকুৱা ড্ৰাগ এডিক্টেড ব্যক্তিৰ কথা গম পাইছে, তেতিয়াহ'লে আপোনালোকে বিশেষকৈ সেই পৰিয়ালৰ মানুহখিনিয়ে সেই ল'ৰাটোক ঘৃণা কৰিব নালাগে। তাক ভালদৰে মৰমেৰে বুজাই তাক ডক্তৰৰ ওচৰলৈ লৈ যাব লাগে। তেনেকুৱা কৰিলে নিশ্চয় মেডিচিন দিলে ডক্তৰে আপোনাৰ ল'ৰাটো উপকৃত হ'ব। ইয়াৰ উপৰিও বিদ্যালয়, মহাবিদ্যালয় আৰু গাঁৱে ভূঞে এই ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰিব লাগে। এনেকুৱা যদি কৰা হয়, তেতিয়াহ'লে 100% নহ'লেও কিছু পৰিমাণে হ'লেও আমি এই সামাজিক ভয়ানক ব্যাধিটোৰ পৰা কিছু পৰিমাণে হ'লেও আমি উপকৃত হ'ম। আপোনালোকে যদি মোৰ ভিডিঅ' ফেচবুকত চাইছে বা ইনষ্টাগ্ৰামত চাইছে, তেতিয়াহ'লে ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।